মাক একেবাৰে লৈ আহিলো ঘৰ বনাই কমপ্লিট হ'ব আইতাক অথনি ষ্টাইলটো কম নেকি নমস্কাৰ মই পংখী আপোনালোকক বহুত দিনৰ মূৰত স্বাগতম জনাইছো আমাৰ অন্য এটা নতুন ভিডিঅ'লে আশা কৰিছো ভালে আছে মোৰো ভাল বেয়াৰ মাজত বেয়া বুলিও ক'লে মানে বেয়া নহ'ব বহুত বেছি বেমাৰ সেইকাৰণে আপোনালোকে চাগে ভাবিছে ৰখিও আছিলে চাগে বহুতে কাৰণ মেছেজো কৰিছিলে কি হ'ল বিহুৰ ব্লগ এটাও নাই এটাও নিদিলো মই বিহুৰ ব্লগ এসপ্তাহৰ পিছত বনাইছো ভিডিঅ'টো মানে ঘৰত গৈ বিহু তাতে কটালো আৰু আহিলো ইয়াত ৰুমত আহিলো আজি ভিডিঅ' ষ্টাৰ্ট কৰিছো মানে একদম কণ্ডিশ্যন বহুত বেয়া কি হৈছিল কি কথা এইবোৰ কম বাৰু এতিয়া গৈ আছো যেহেতু ৰুমত আহিলো বজাৰ একো নাই বজাৰ কৰি আহোগে আৰু লগত মাক লৈ আহিছো মাক একেবাৰে মতে ৰাখি মোৰ লগত ৰাখিম গতিকে কি কথা কিয় মাক লৈ আহিলো এইবিলাক সকলো আপোনালোকক জনাম ঠিক আছে চাই থাকক এতিয়া যাওঁ দেহাক থৈ যাম মা আৰু মই যাম এতিয়া বজাৰলৈ গতিকে চাওক আৰু সকলো লাগিছে ৰে কিন্তু একো সকলো হোৱা নাইতো যে ভিডিঅ'ত এনেই দেখিছে দেই সকলো নাই হোৱা একদম ক্ষীণাই গ'লো বহুত গতিকে যাওঁ দেৰি হৈছে মা ৰখি আছে তলত দৰ্জাখন মাৰি যাওঁ দেহা এতিয়া কি কৰে মালিকৰ ঘৰতে থাকে নে ইয়াতে থাকে চাই লওঁ আৰু এয়া দেহা আৰু টিকলি খেলি আছে যা দেই চুলি কাটিব লাগিব কাইলৈ চুলি বহুত দীঘল হৈছে কি আকৌ এইফালে মা তো উৰণি চৰণি লৈ আহিছ যে আমি যাওঁ কিমান দিনৰ মূৰত ভিডিঅ' বনাইছো কিবা কিবি লাগিছে ভালেই লাগে বাৰু এইফালে সন্ধিয়া হৈ গ'ল মই ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াত নহ'লে ৰহাতে যাওঁ এইফালে আহি পালোহি অথনিয়ে আৰু আহি পাই মানে ৰেষ্ট ল'লোঁ কাৰেণ্ট গুচি গ'ল আৰু মানে কি ইনভাৰ্টাৰ নাই ন কাৰেণ্ট গুচি গ'লে অলপমান দিগদাৰ হৈ যায় হুঁচৰি গাব আহিছে নেকি বা ইয়াতো হুঁচৰি গাই চাগে দেই গম নাপাওঁ বাৰু যি নহওক এতিয়া যিখিনি বজাৰ কৰি আনিছিলোঁ সেইখিনি ঠিক কৰি লওঁ আৰু এটা কথা হা যেতিয়া মা মই আহি আছিলোঁ সন্ধিয়া হৈ গ'ল তেতিয়া মানে কি হ'ল মানে অকণমান দূৰত গৈছিলোঁ মানে টমটমত নগ'লেও হয় আৰু বা নাহিলেও হয় যাওঁতে বাৰু আমি খোজকাঢ়িয়ে গ'লোঁ তাৰপিছত আহোঁতে মানে মাক দেখি মোৰ বেয়া লাগিছিল মা এতিয়া অলপ বয়স হৈছে ন ভালকৈ খোজকাঢ়িব নোৱাৰে বোলো টমটমতে লৈ যাওঁতে 200 টকা এটা আছিলে খুচৰা নাছিল হা তাৰপিছত টমটম আমি নৰখাওঁতে টমটমৱালাজনে নিজে সুধিলে আৰু ৰখাই পেলাই ক'ত যাব বাইদেউ এনেকৈ বুলি পেলাই মই কৈছোঁ নাই অকণমান আগত যাম মানে খোজকাঢ়ি গ'লেই পাম কিন্তু মানে দেখায়ো বোলে ভিডিঅ'ত ওলাই সেইকাৰণে আহিছে কি কৈ আছিলি বোলে তাৰপিছত সেই টমটমৱালাজনে মানে কৈছে উঠক বাইদেউ এনেকৈ বুলি ক'লৈ যাব এনেকৈ ক'লে তাৰপিছত মই বোলো মই অকণমান আগলৈ যাম মানে টমটমত নগ'লেও হয় হ'লেও মাৰ কাৰণে বেয়া লাগিছে তো আৰু 200 টকা খুচৰা হ'ব নেকি সুধিছিলোঁ মই তাৰপিছত কৈছে হ'ব দিয়কচোন বাৰু উঠক এনেকৈ বুলি মই কৈছোঁ 200 টকা খুচৰা আছে আৰু তাৰপিছত আহি পেলাই এইখিনিতে মানে নামিলোঁ আৰু য'ত নামিব লাগে নামিলোঁ নামোতে তাৰপিছত মই কৈছোঁ 200 টকাটো দিছোঁ আৰু মই কৈছোঁ খুচৰাটো দিয়ক কৈছে খুচৰা নালাগে দিয়ক মই বোলো মানে কৈছে পইচা নালাগে দিয়ক মই বোলো কিয় লওক আকৌ আছে খুচৰা নাই দিয়ক এনেকৈ বুলি ক'লে মই কিন্তু মানুহজনক প্ৰথমতেই সুধিছিলোঁ খুচৰা আছেনে নাই বাৰু হ'ব দিয়কচোন বুলি কৈ পেলাই উঠালে মানে আমাক তাৰপিছত নল'লে মানে কি বুলি ক'ম আৰু ধন্যবাদ দিছোঁ মানুহজনক এনেকুৱা মানুহ আছিলে সঁচাকৈ পাবলৈ টান বহুত ভদ্ৰ মানুহ আৰু আজিকালি এনেকুৱা মানুহ সঁচাকৈ নায়েই বুলিয়ে ক'ব পাৰি আছে আৰু এজন দুজন আছে আৰু সেই তাৰে ভিতৰত তেওঁ এজন আছিলে এনেকৈ নহ'লে কোনে ফ্ৰীতে আহি পেলাই ইয়াতে মানে এনেকৈ উঠাই 10 টকা বা 20 টকা হ'লেও ল'লে হয় দুগৰাকী কিন্তু নাই লোৱা বাৰু যি নহওক এতিয়া আমাৰ দেহা চুলি তুলি বহুত দীঘল হৈছে কালি কটোৱাবলৈ লৈ যাম আইতাক আহিছে যে মানে পুৰা ফূৰ্তি আৰু মানে একদম হয় নে নহয় এতিয়া আমি কি বনাম ভাত কি খাবা আজি
মইতো বইলে খাই আছোঁ মোৰ মানে কৈছোঁ নহয় এবাৰ মোৰ বিহু এনেকুৱা খাতাৰনাক বিহু গৈছে মানে কি বুলি ক'ম আৰু বহুত বেয়াকৈ গৈছে এবাৰ বিহু একো খাব নাপালোঁ বাছ বইলেই খাই আছোঁ এতিয়াও বইলেই খাই আছোঁ আৰু মই আজি তাকে কি বনাওঁ চাওঁ দেহাই চাগে কণী খাব কিন্তু মইতো নাখাওঁ মইতো বইলে খাম ন দিয়া আজি কি বনাম আপোনালোককো দেখাম আৰু দিয়ক আৰু মা কিয় লৈ আহিলোঁ কি কথা সেইখিনি আপোনালোকক জনাই আছোঁ বাৰু ৰ'ব দেই আগে বনাই কৰি ল'ম বোলা আইতাক সুধিব কি বনাম কি কৰিম বোলা মোৰ ওখ হৈছে ৰ'বা দিক দিব নালাগে ভালকৈ চোৱাচোন এই অকণমানহে আছে আৰু ইমান অকণমান আছে আৰু 5 আঙুলিমান আছে আৰু ওখ হ'বলৈ মানে মুখ সমান হ'বলৈ আৰু এটা কথা পাহৰিছোঁ মানে কি হ'ল মই টমটমালা বুলি কৈছোঁ নহয় টমটমালা বুলি আছিলে ক'ব নালাগে চৰি টমটম চালকজন বুলি ক'ব লাগে কাৰণ পটককৈ কেতিয়াবা মুখেদি তেনেকুৱা ওলাই যায় যাৰ কাৰণে মই আগতেও এনেকৈ এগৰাকী মানুহে মোক তেনেকৈ কৈছিলে কি কৈছিলে সিহঁতক বুলি কওঁতে মোক মানে ধৰিছিলে সিহঁতক বুলি কিয় কৈছে মিস্ত্ৰী কেইজনক বুলি ক'ব লাগিছিল সিহঁতক বুলি কৈ পালোঁ গতিকে টমটমালা নহয় দেই টমটম চালক চৰি মোৰ ভুল হৈছে মানে আকৌ যিয়ে নহয় কৈ দিছোঁ ন বেয়া পাব পাৰে গতিকে কিন্তু একো বেয়া মিনিঙত কোৱা নাছিলোঁ দেই জাষ্ট মুখৰ পৰা ওলাইছে গতিকে কোনো ভুল নুবুজিব দেই এইফালে মায়ে মই ভাত বহাই দিছোঁ ভাতটো আলু কণী উঠাই দিলোঁ মায়ে দালিটো বহাইছে দালি মানে জাতিলাও দি দিছে আৰু মই দেখাই আছোঁ এইয়া দেখিছেনে জাতিলাও আৰু মগু দালি আৰু এইফালে আলু আৰু কণী বইল মইতো বাৰু কণী খাব নোৱাৰোঁ কাৰণ কৈ দিছোঁ মোৰ যিটো বেমাৰ হৈছিলে আপত্তিও হৈছে মোৰ মানে অলপ কিবা এটা মাছ মাংস মছলা কিবা এটা খাই দিলেই মোৰ কনষ্টিপেশ্যনৰ প্ৰব্লেম হৈ যায় যাৰ কাৰণে মোৰ বহুত কষ্ট হয় লেট্ৰিন টান হয় পেচাব নহয় আগতেও সেনেকৈ হৈ মই এডমিট হৈছিলোঁ ছেইম এইটো মানে মোৰ এটা হেবিটেড হৈ গৈছে মই একো মছলা চছলা খাব নোৱাৰোঁ মানে খালেই মোৰ কনষ্টিপেশ্যনৰ প্ৰব্লেম হয় গতিকে মানে এনেকুৱা হৈছে মানে মই অকল বইলে খাব লাগিব আৰু মছলা একেবাৰে মানে খাবই নোৱাৰোঁ মচুৰ দালিটো ইমান এটা ঠিক নহয় মগুৰ দালিটো খাব পাৰি আৰু এইফালে মানে আলুটো খাওঁ আৰু কণী নাখাওঁ মা আৰু দেহাই কণী খাব আৰু এয়া এতিয়া ভাত খাম আমি এইফালে মই আলু পিটিকি আছোঁ এইফালে কণী পিটিকিম কণী 3টা দিছোঁ মানে এটা ক'ৰবাত বেয়া ওলাই বুলি পেলাই 3টা দিছিলোঁ দেই মই নাখাওঁ আকৌ মায়ে ভাত বাঢ়িব চব ইয়াতে আনি কৰি লৈছোঁ ভাড়া ঘৰত থাকোঁ আৰু উপায় নাই আৰু ন দেহা আজি পূৰা ফূৰ্তি কিয় একে সময় নাই তাৰ মানে একে সময় নাই আৰু কিয় কি আমি কি ডিচিশ্যন লৈছোঁ দেহা কোৱাচোন আইতা সদায় থাকিব আৰু আমি যেতিয়া ঘৰ বনাই কমপ্লিট হ'ব তেতিয়া আমি কি কৰিম আইতাক মাক কৈছোঁ ওচৰতে থাকিবি নহয় ওচৰতে থাকিবি মানে কি আৰু মোৰ লগতে থাকিবি আৰু ন মাক কৈছোঁ মায়ে একেবাৰে মই চবৰ লগতে থাকিম আৰু ক'ত থাকিম আৰু মা মানে কনফিউজ ক'ত থাকিব ইচুকো এৰিব নাই দেহাকো এৰিব নাই কাকো এৰিব নাই মা মানে আৰু কি হ'ব আৰু ন দেহা কিন্তু এইটো চিয়'ৰ যে মাক ৰাখিমেই আৰু ন আমি এৰি নিদিওঁ আইতাক হয় নহয় কি আছে মানে ফেনখন দিবলৈ মানে নহ'লে ফেনখন দিব ৰখি আছে নে চাউণ্ডটো নাহে যে সেইকাৰণে ফেনখন দিবলৈ ৰখি আছে যোৱা 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 ফেন দি দিয়া যোৱা অ' লম্বু ভাই The next day আজিকালি ৰাতিপুৱা সোনকালে উঠি গা পা ধুই এনেকৈ অলপমান ধ্যান কৰোঁ যাতে মনটো ভাল লাগে ফ্ৰেছ হয় শান্তি পাওঁ কাৰণ বেমাৰত ভুগি থাকিলে বহুত বেছি মনটো অশান্তি লাগি থাকে ভয় ভাৱ এটা আহি থাকে ধ্যানত বহিলে সঁচাকৈ মনটো পাতল হয় আপোনালোকেও কৰিব পাৰে গুড মৰ্ণিং আজি হৈছে নেক্সট ডে আৰু এয়া দেহা আজি দেৰিলৈকে হৈছে চকু ফুলি আছে আৰু এতিয়া তাক মই লৈ যাম চুলি কাটাবলৈ কাৰণ কাইলৈৰ পৰা স্কুল বহিব কাইলৈৰ পৰা নপঢ়িবা না সেয়া চকু ফুলি আছে পূৰা টোপনি গৈছে মানে আৰু আমাৰ মা এতিয়া এনেই বাগৰি আছে আমি কি কৈছিলোঁ মাক একেবাৰে লৈ আহিলোঁ মাক ইয়াতে ৰাখিম বুলি পেলাই এতিয়া মা এদিনে হোৱা এক ৰাতি হৈছে মা যায়েই মায়ে নোৱাৰে মাৰ ছাগলীকেইজনীলৈ মনত পৰি আছে গৰুলৈ মনত পৰি আছে চবলৈ মনত পৰিছে ইচুলৈ মনত পৰিছে বিশেষকৈ দেউতালৈ মনত পৰি আছে ন দেহাৰ খং মানে আইতাক যাবলৈ নিদিয়ে দেহাৰ খং থাক দে যাব নালাগে মায়ে আকৌ আহিম বুলি কৈ নাহে এনেই মানে আৰু
যাব নিদিয়া দেউতা মানে জলকীয়া আনি থৈ দিছে মাক মাতি আছে মানে দেউতা মানে কি এটা বাহানা লাগে এনে থাকিলে দুইটা একদম কিবা কিবি কৈ কাজিয়া লাগি থাকিব কিন্তু মা আঁতৰি আহিলে দেউতা মানে নোৱাৰে থাকিবলৈ এতিয়া কৈছে জলকীয়া আনিছোঁ ভোট জলকীয়া আনিছোঁ আচাৰ বনাব লাগে গুচি আহ এনেকৈ কৈ আছে ৰবা এটা মানে বাহানা লাগে আৰু মানে মা মানে যাব লাগে আৰু এদিন এৰাতি থাকিছে মাত্ৰ এতিয়া যাব আৰু আগে চুলি কাটা লৈ আহোঁ বোলা নেকি নে একেবাৰে যাবা চাই লওঁ কি কৰোঁ আৰু ন ওলালোঁ ফাইনেলি আমি সিদ্ধান্ত ল'লোঁ যে মা পঠিয়াই দিম মা যাব লাগিব আৰু যিয়ে নহওক ঘৰতো বহুত কাম আছে সেইটো কাৰণে মা থাকিব নোৱাৰিব বোলে একদম এই ফোন আহিয়ে আছে আৰু মাৰ আজি খানা আছে মা হুঁচৰি গৈছিলে ন উপায় নাই আৰু দিয়া দেখা ব'লা ঈশ্বৰে কাণ্ড কৰিছে চাওঁ এইফালে দেচোন দেখাই দিওঁ ঈশ্বৰে কাণ্ড কৰিছে চাওক ওপৰখিনি নাই এতিয়া লগাম কেনেকৈ এতিয়া তাকে ভাবিছোঁ উপায় নাই এইটোতো টিপিলেও একো নহয় এতিয়া ওপৰডোখৰ তাই হেৰুৱালে ক'ৰবাত এইফালে দোকানলৈ আহি মাক কি লাগে সেইখিনি কিনি দিছোঁ ক্ৰীম পাউডাৰৰ পৰা ফুট সেন্দুৰ সেইখিনি কিনি দিছোঁ আৰু ইছুলৈ এনেকুৱা মৰম লগা ক্লিপ দুটা দি পঠাইছোঁ আৰু চেণ্ডেল নাইকিয়া হৈ আছিলে মাৰ গতিকে মাক এযোৰ কিনি দিছোঁ পিংক কালাৰ পিন্ধিয়ে আছিলে সেইকাৰণে মিলাই পেলাই পিংক কালাৰ এযোৰকে দিলোঁ দেখাক চুলি কাটিবলৈ লৈ আহিলোঁ অথনি ষ্টাইলটো কম নেকি এইফালে দেখাই মনত দাঙিব পৰা হৈ গ'ল আৰু ন খুলি যাতে ইফালে দেহাৰ লোক চাওঁ এইফালে এনেকৈ বেকা কৰি দিয়াচোন তাক এইটো ষ্টাইলতে কাটি দিওঁ এনেকৈ ভাল লাগে তাৰ মুখখন ওলাই পৰে এতিয়া মুখখন ওলাই পৰিছে ভাল লাগিছে এতিয়া ইয়াত ধুনীয়াকৈ তৰমুজ কাটি দিছোঁ এতিয়া আমি ইয়াক খাম তোমাৰ পাপাৰ ফেভৰেট হয় তৰমুজ গম পোৱা নাই মইহে নাখাইছিলোঁ এতিয়া খাব লৈছোঁ বেমাৰ হোৱাৰ পৰা কাৰণ তৰমুজ বহুত ভাল দেহৰ কাৰণে সেইটো কাৰণে এতিয়া খাব লৈছোঁ আৰু আগতে মানে বস্তুটো দেখি নাখাওঁ এনেকুৱা কিন্তু এতিয়া মানে গম পাইছোঁ কি এনেকৈ নেপেলা এনেকৈ পেলাবা এনেকৈ হাতত এনেকৈ লৈ পেলাই এনেকৈ পেলাবা আকৌ এনেকৈ পেলাবা একদম তাৰ যি দুখ টেম্পুখন গুচি যোৱাৰ পিছকে বাৰে বাৰে চাই মাক বাৰে দি আছে আৰু ক'তনো এনেকৈ মা আহিব পাৰে আৰু বৌ এনেকৈ থৰি না আহিব দিব এনেকৈ ন বৌ বহুত মৰম কৰে দাদাই বহুত মৰম কৰে মানে টানা টানি হৈ থাকে আৰু মাক লৈ পেলাই ইফালে ভাইটিহঁতেও লৈ যাব খোজে গুৱাহাটীত তেনেকুৱা নিচিনা হৈ আছে কোনফালে যাব আৰু সেইকাৰণে থাকিলেই হ'ল আৰু ভালকৈ থাকিলেই হ'ল আৰু কিন্তু কেতিয়াবা মোৰ বেমাৰ হ'লে মানে মাক লৈ আহোঁ আৰু অলপমান সহায় পাওঁ আৰু মানে কি হয় বহুতে কয় এই নিজৰ কেয়াৰ কৰিব লাগে কিয় বেমাৰ হয় কিন্তু যিমানেই যি কেয়াৰ নকৰোঁ কিয় মানুহৰ বেমাৰ হয়ে আপোনাৰ মানে যিমানেই আপোনালোকে কেয়াৰ নলওক চাবচোন এতিয়া মই অকলশৰীয়া হয়নে কিছুমানৰতো ইমান নিজৰটো কেয়াৰ লৈ বেলেগেও আনকি কেয়াৰ লয় তথাপিও বেমাৰ হয় মইতো নিজে অকলে কেয়াৰ লওঁ হ'লেও বেমাৰ হৈ যায় আৰু কি কৰিম এতিয়া দৌৰাদৌৰি খুব কৰি থাকিব লাগে ন মাক দুদিনমান ৰাখিম বুলি ভাবোঁ কিন্তু গৰু ছাগলীৰ পৰা আদি কৰি আৰু দেউতাও এতিয়া বয়স হৈছে দেউতাকো এৰিব নোৱাৰে চবফালে চাব লগা হয় আৰু সেয়াই এতিয়া মা গ'লগৈ এতিয়া আকৌ অকলে নিজৰ কেয়াৰ ল'ব লাগিব দেহাৰ স্কুল খুলিব আকৌ দায়িত্ব সঁচা ক'ব গ'লে একো ভাল নলগা হৈছে চবফালে মানে খালি আৰু মানুহবিলাকৰ হিংসা আজি বোলে কোনোবাই কাৰোবাক মাৰিলে আজি বোলে কোনোবাই কাৰোবাক কাটিলে এতিয়া বিহু বুলি কওঁতেও সেয়াহে এয়া দিগন্ত ভাৰতী ডাঙৰীয়া আমি সকলোৱে চিনি পাওঁৱে তেওঁকোহে অপমান কৰি পেলাই ষ্টেজৰ পৰা নমাই দিছে তো তেনেকুৱা টাইপত বিহু চাম বুলিলেও মানে আজিকালি ভাল নলগা হৈছে চব মানে সকলো কমিটি মানুহ নহয় কিছুমান কমিটি মানুহ থাকে যোনে তাৰ মাজত দুজন তিনিজনে খাই লৈ গোটেই বদনাম কৰিব খাই বৈ লৈ বিহু কি চাবা আৰু ক'তো ভাল নালাগে চিৰিয়াছলি কৈছোঁ ক'তো যাব ভাল নালাগে আৰু আজিকালি ফাংচন মানেই মদ ঘৰতে হওক বা বাহিৰতেই হওক পাৰ্টি কৰিলে ঘৰৰ পাৰ্টিয়েই হওক বা বাহিৰৰ পাৰ্টিয়েই হওক মদটো লাগিবই চবকে মদে শেষ কৰি পেলাইছে মানুহক ক'তো যাব ভাল নালাগে ঘৰতে থাকোঁ আৰু নিজৰে অসুস্থ কিনো আৰু বাহিৰত যাম গাটো অশান্তি লাগি থাকে কি ভিডিঅ' বনাম আৰু
সেইকাৰণে এনেকৈ ভিডিঅ' চিডিঅ' বনোৱা নাই বিহু তেনেকৈয়ে গ'ল বিহুত হয়তো আপোনালোকে বৰ ভিডিঅ' দেখিব পাৰে এনেই অলপ চলপ ওলাইছোঁ কিন্তু মানে মোৰ কণ্ডিশ্যন যি যেনে তেনে মানে পৰিয়ালটো হাঁহি ফূৰ্তি কৰি আছে কাৰণে মানে হাঁহি ফূৰ্তি কৰি আছোঁ ময়ো মানে এনেই মানে মোৰ বহুত অসুস্থ আছিলে এতিয়া অলপমান ভাল পাইছোঁ নিজৰ কেয়াৰ ল'ব লাগিব কাৰণ মোৰ কলিজাটো আছে হয়নে নহয় বাৰু যি নহওক আজি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ মাক একেবাৰে অনা নাই ভয় খাব নালাগে বহুতে ভাবিছে মাক একেবাৰে কিয় লৈ আহিলোঁ তেনেকুৱা একো নাই যিমানে যিমান দেউতাকো এৰিব নোৱাৰে সেয়াই আৰু কিন্তু তেওঁ ভৱিষ্যত ভাবি থৈছোঁ আৰু ভৱিষ্যতত যে মাক লৈ যাম মাক মই লগতে ৰাখিম আৰু যদি মই ক'ৰবাত মানে যাব লগা হয় তেতিয়া দেহাৰ লগত মাক থৈ যাম সেইকাৰণে মাক কৈছোঁ তোক মই একেবাৰে ৰাখি ল'ম আৰু বুলি পেলাই ক'তনো থাকিব আৰু বাৰু যি নহওক এতিয়া ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ এতিয়া আমি তৰমুজ খাওঁ আকৌ ভাত বনাব লাগিব ন গতিকে আজিলৈ বিদায় লৈছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম কণ্টিনিউটো দিব নোৱাৰিম 3 দিনৰ মূৰে মূৰে দিব ট্ৰাই কৰিম ভিডিঅ' গতিকে আজিলৈ I love you